নমস্কাৰ, মই ৰহা সমজিলা আয়ুক্ত ডক্টৰ অংকিতা বৰা। আমাৰ ৰহা সমষ্টিটো বাকী সমষ্টিৰ নিচিনা অসমত যেনেকে হৈ আছে ঠিক তেনেদৰে ডিপাৰ্টমেণ্ট অফ কালচাৰেল এফেয়াৰ্ছৰ তৰফৰ পৰা আয়োজন কৰা আমাৰ গ্ৰীষ্মকালীন শিবিৰ আমাৰ ৰহাটো হ'ল আৰু 15 দিনীয়া শিবিৰ আছিলে আৰু খুব সুন্দৰভাৱে শিবিৰ ভাগ আমি কৰিলোঁ। আৰু এইবাৰ আমি বিশেষভাৱে মাটি আখৰা আৰু নাটক অভিনয় সেইখিনি আমি পৰিদৰ্শন কৰিলোঁ। আমাৰ মাজত বহু সংখ্যক ল'ৰা ছোৱালী আছিলে, তেওঁলোকে পাৰ্টিচিপেট কৰিলে আৰু বহুখিনি ল'ৰা ছোৱালীয়ে নাটক শিকিলে, মাটি আখৰা শিকিলে আৰু বৰ ধুনীয়া এটা এক্সপিৰিয়েঞ্চ পালে তেওঁলোকে। মই ধন্যবাদ দিছোঁ অসম চৰকাৰক, লগতে আমাৰ আয়োজকসকল, আমাৰ মুদৈ ডাঙৰীয়াৰ লগতে আমাৰ অকণি কবিতা ঘৰ, তেওঁলোকৰ ইনিচিয়েটিভত আমি চামাৰ কেম্প ভাগবঢ়িয়াকৈ পাতিবলৈ সক্ষম হ'লোঁ আৰু ইয়াৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালীসমূহো কালচাৰেল দিশত আগবাঢ়ি যোৱাত বহুখিনি সুবিধা পালে। থেংক ইউ। গ্ৰীষ্মকালীন কৰ্মশালা আজি অন্তিমটো দিন সামৰণি অনুষ্ঠান কেনেধৰণে সামৰণি কৰিছে? অসম চৰকাৰৰ সাংস্কৃতিক প্ৰক্ৰিয়া বিভাগৰ উদ্যোগত 2023 চনৰ পৰা আজি গ্ৰীষ্মকালীন কৰ্মশালাসমূহ অনুষ্ঠিত কৰি আছে সমষ্টি ভিত্তিত। এইবছৰ আমি 2023 চনৰ পৰা কৰি আহিছোঁ। এইবছৰো আমি অকণি কবিতা ঘৰৰ পৰিচালনাত ৰহা মজিলা বিদ্যালয়ত অনুষ্ঠিত কৰিছোঁ। 15 দিনীয়া আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। এইবাৰ বিষয় লৈছোঁ আমি অভিনয় আৰু সত্ৰীয়া নৃত্যৰ মাটি আখৰাৰ বিষয়টো। গোটেই 14 দিনত কি কি শিকিলে ছাত্ৰ ছাত্ৰীসকলে সেইখিনি প্ৰদৰ্শন কৰাৰ কাৰণে আজি সামৰণি অনুষ্ঠানত তেওঁলোকক প্ৰস্তুতি চলাই আজি সামৰণি অনুষ্ঠান চলি আছে। ইতিমধ্যে নাটক চলি আছে, চুটি নাটক 3খন, সত্ৰীয়া নৃত্য পৰিৱেশন কৰিছে, মাটি আখৰা পৰিৱেশন কৰিছে, মূকাভিনয় পৰিৱেশন কৰিছে। মূকাভিনয় গছ আমাৰ প্ৰাণ আৰু চুটি গল্প ৰসৰাজ দেৱদেৱৰ কালজয়ী বুঢ়ীয়াৰ সাধু পুথিৰ পৰা ভেকুলী নামৰ সাধুটোৰ আলমত এখন চুটি নাটক আৰু আন এখন বৰ্তমান যুৱ প্ৰজন্মৰ যি উশৃংখল পৰিৱেশ হয় মোবাইল ভাইৰাছটোৰ ওপৰত, সেইটোকে কৰি আমি কি কৰিছোঁ, ডিজিটেল অক্টোপাছ নামৰ এখন নাট প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে নাট চলি আছে। আমি জিলা প্ৰশাসন, নগাঁও জিলা প্ৰশাসন আৰু ৰহা সমজিলা প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ অকণি কবিতাৰ তৰফৰ পৰা এইকাৰণেই যে 2023 চনৰ পৰা চৰকাৰে যি বলবৎ কৰিছে প্ৰত্যেকটো গ্ৰীষ্ম বন্ধত অনুষ্ঠান কৰ্মশালা অনুষ্ঠিত কৰিব। এই কৰ্মশালাসমূহ আমি 2023 চনৰ পৰা ইয়াতে পালন কৰি আহিছোঁ আৰু প্ৰশাসনে আমাক যথেষ্ট সহযোগিতা আগবঢ়ায় আৰু আমিও প্ৰশাসনে দিয়া নিৰ্দেশ অনুযায়ী আমি আমাৰ কামখিনি কৰি যাওঁ। সেই হিচাপে ভাল লাগিছে। এইবাৰ প্ৰশাসনৰ বিভাগৰ পৰা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা খুব কম সময় দিয়াৰ কাৰণে আমি প্ৰচাৰ কৰিব পৰা নগ'ল। তাৰ কাৰণে আমি মাত্ৰ 100 মান ছাত্ৰ ছাত্ৰীয়ে প্ৰশিক্ষণ লৈছে। ইয়াৰ আগত যোৱা বছৰ 170 জন আছিলে, তাৰ আগতে প্ৰায় 200 জন আছিলে, তাৰ আগতে 120 জন আছিলে, এনেকেই আমি কৰিছিলোঁ। এইবাৰ তথাপিও 100 জন প্ৰশিক্ষাৰ্থীয়ে ইয়াতে প্ৰশিক্ষণ লৈ আছে আৰু ভাল। ইয়াৰ পৰা চৰকাৰক ধন্যবাদ জনাবলৈ এই চিন্তাটোক আমি ধন্যবাদ জনাইছোঁ, প্ৰশাসনকো ধন্যবাদ জনাইছোঁ। আমাক পৰিচালনা কৰিবলৈ দিয়াটোৱেই নহয়, এই পৰিৱেশ এটাতে গ্ৰীষ্ম বন্ধত গ্ৰীষ্মকালীন কৰ্মশালাৰ ব্যৱস্থা কৰিছে। বিভিন্ন বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলে অশৃংখল জীৱন লোৱাতকৈ ইয়াত সৃষ্টিশীল কামত জড়িত হৈ তেওঁলোকে কিবা এটা নৃত্য শিকিছে। আমি দেখিছোঁ ইয়াৰ প্ৰশিক্ষণ 14 দিনতে তেওঁলোকে এনেই ইমান অনুপ্ৰাণিত হৈছে যে অভিনয়ৰ প্ৰতি অনুপ্ৰাণিত হৈ তেওঁলোকে নাটক কৰিব পৰা হ'ল। আমি ইয়াত যিখন নাটক পৰিৱেশন কৰিব দিয়া হৈছে, ইয়াতে কোনো নাট্যকাৰ নাই, কোনো স্ক্ৰিপ্ট লিখা নাই, কোনো ডায়লগ লিখা নাই। তেওঁলোকে কৰ্মশালাত যিখিনি শিকিলে 4টামান গ্ৰুপ লগ লাগি তেওঁলোকে গ্ৰুপে চিন্তা চৰ্চাখিনি লগ লগাই এখন নাটক সৃষ্টি কৰিছে। এই নাটখনি হ'ল ডিজিটেল অক্টোপাছ আৰু সেইখন নিশ্চয় সফলভাৱে ৰূপায়ণ হ'ব।